ব্লাউজটোৰ হাতখন কালি চিলাই দেখুৱালোঁ আৰু এতিয়া পিঠি আৰু আগফালৰ ছাইডৰ পাতলিটো চিলাবলৈ লৈছোঁ। পাতলিটো চিলোৱাৰ আগতে ব্লাউজৰ দিশটো লৈ ল'ব আৰু ব্লাউজটো যিমানটো জোখত দীঘল কৰি ৰাখে সিমান জোখত পাতলিটো চিলাই ল'ব। পাতলিটো আপোনালোকে মেচিনতো চিলাব পাৰিব আৰু এয়া দেখিছেনে পিঠিৰ ছাইডটো চিলাই হৈ গ'ল। এতিয়া আগফালৰ ছাইডৰ পাতলিটো চিলাইছোঁ। পাতলিটো চিলাই হোৱাৰ পাছত ব্লাউজটোৰ ভিতৰৰ ছাইডে একেবাৰে মূৰে মূৰে এনেকৈ চিলাই দিছোঁ। দুইটা ছাইড মই এনেকৈ চিলাই ল'লোঁ। এতিয়া গাৰ জোখত ব্লাউজটো চিলাইছোঁ। ব্লাউজটো যিমান ছাইজৰ চিলাই আপোনালোকে নিজৰ জোখটো লৈ ল'ব আৰু এনেকৈ চিলাই দিব। ব্লাউজটো চিলাই হৈ গ'ল আৰু পাইপিং নলগাওঁ, সেইকাৰণে পিঠি আৰু ডিঙিৰ ছাইডে পাতলিটো চিলাব লাগিব। এতিয়া পাতলিটো চিলাবলৈ কাপোৰখন মই অকণমান এনেকৈ ঠেককৈ কাটি ল'লোঁ আৰু ব্লাউজটো চিধা ছাইডত দি চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত এতিয়া দেখিছেনে কাপোৰখন অকণমান মুটুকাই ল'লোঁ আৰু এনেকৈ চিলাই দিছোঁ। ব্লাউজটো সম্পূৰ্ণকৈ চিলাই হৈ গ'ল আৰু দেখিবলৈ কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবহো। আৰু মোৰ ভিডিঅ'টোৰ পৰা যদি কিবা অকণমান হ'লেও আপোনালোকে শিকিব পাৰিছে তেনেহ'লে মোক আগুৱাই যোৱাত সহায় কৰিব দেই।